এসপ্তাহ ধৰি নিৰুদ্দেশ এগৰাকী বিশেষভাৱে সক্ষম মহিলা। মুকবধিৰ বনলতা দাসৰ সন্ধান বিচাৰি পৰিয়ালত হাহাকাৰ। বকুৰ ভেহুৱাৰ পৰা নিৰুদ্দেশ এগৰাকী বিশেষভাৱে সক্ষম মহিলা। বিগত এটা সপ্তাহ ধৰি নিৰুদ্দিষ্ট ভেহুৱা গাঁৱৰ প্ৰয়াত তিথিৰাম দাসৰ জীয়ৰী বনলতা দাস। জানিব পৰা মতে 12 ফেব্ৰুৱাৰীৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে মুকবধিৰ বনলতা দাস। 12 ফেব্ৰুৱাৰীৰ নিশা 9 বজাৰ পাছতেই ঘৰৰ পৰা ওলাই যোৱা মহিলাগৰাকীক ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। সেই সময়ৰ পৰাই মহিলাগৰাকীক পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ লগতে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও কোনো উৱাদিহ নোপোৱাত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ ফটো প্ৰকাশ কৰিছে। যদিহে কোনো সদাশয় লোকে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 8854108226 আৰু 6001045322 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালটোৱে। নমস্কাৰ, আমাৰ ফালৰ পৰা আপোনালোকলৈ মিডিয়ালৈ অশেষ ধন্যবাদ থাকিল। আজি আমাৰ বিপদৰ সময়ত যে আহি খবৰ লৈছে সেইটো বহুত আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। খবৰটো এনেকুৱা যে আজি যোৱা সোমবাৰৰ পৰা 9:30 মান বজাত ৰাতি এজনী মানে অলৰচৰ মানে ঠিক নহয়, মুকবধি, তেখেতে কথা ক'ব নোৱাৰে, এনে হুঁ হুঁ বুলি শব্দৰে তেখেতে মানে আকাৰে ইংগিতে জনায়। 9:30 বজাৰ পৰা ৰাতি ওলাই গৈছে ঘৰৰ পৰা। এতিয়ালৈকে আমি সকলোৱে মিলি বিচাৰি আছোঁ। আজিলৈকে একো কোনো সঁহাৰি পোৱা নাই, খবৰ পোৱা নাই, দেখা নাই, বহুত বিচাৰিলোঁ। সেইকাৰণে আজি আমি ভাবিছোঁ মিডিয়াৰ যোগেদি যাতে সমূহ ৰাইজে সকলোৱে সহযোগ কৰি অকণমান আমাক সঁহাৰি জনায়। যদিহে দেখা পায়, থানাত জনোৱা হৈছে। বনলতা দাস 50 মান হৈছে, মাজে মাজে ওলাই যায়, আহে ঘৰত। আজি 5 দিন হ'ল। 12 তাৰিখৰ পৰা 12 তাৰিখ ৰাতিৰ পৰা ওলাই গৈছে 9:30। তেওঁলোকে যাতে আমাক বিচাৰি অকণমান সঁহাৰি দিয়ে আৰু যাতে দেখা পালে কোনোবাই তেওঁলোকে এই ফোন নাম্বাৰ দিয়া আছে, সেই ফোন নাম্বাৰত যাতে আমাক যোগাযোগ কৰি মানে সহায় কৰে আৰু এইটোৱে মোৰ। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ এনি।